আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে ইন্টাৰনেটৰ লগত জড়িত আইএসপিৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ। সুৰসাগৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ সুৰদাস। লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ টেমছ নদী। আটাইতকৈ বেছি দূৰত্বলৈ পৰিভ্ৰমণ কৰিব পৰা চৰাইবিধ কি? উত্তৰ আৰ্কটিক টাৰ্ন। পদুম ফুল কোনখন ৰাজ্যৰ ৰাজ্যিক ফুল? উত্তৰ কৰ্ণাটক। আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় ফুলো হৈছে পদুম ফুল। ইস্কনৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইণ্টাৰনেশ্যনেল সোসাইটি ফৰ কৃষ্ণা কনচিয়াছনেছ। গ্ৰীণ পাৰ্ক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম কোন ঠাইত আছে? উত্তৰ উত্তৰ প্ৰদেশৰ কানপুৰত আছে। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি কি ৰখা হৈছে? উত্তৰ শ্ৰীভূমি। উত্তৰ পূবৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কি? উত্তৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যান আছে অৰুণাচল প্ৰদেশত। অস্কাৰ বঁটাক অন্য কি নামেৰে জনা যায়? উত্তৰ একাডেমি এৱাৰ্ড অফ মেৰিট বুলি জনা যায়। মাছে কিহৰ সহায়ত উশাহ লয়? উত্তৰ গিলছ বা ফুলৰ সহায়ত। লিঅনেল মেছি কোনখন দেশৰ খেলুৱৈ? উত্তৰ আৰ্জেণ্টিনা। লিঅনেল মেছি হৈছে এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ। মানুহৰ চকুৰ স্বাভাৱিক ওজন কিমান? উত্তৰ 7.5 গ্ৰাম। কোনগৰাকী ব্যক্তিক ভাৰতৰ মেট্ৰ'মেন বুলি জনা যায়? উত্তৰ শ্ৰীধৰণ। তেখেতৰ সম্পূৰ্ণ নামটো হ'ল এলাটুভেলাপিল শ্ৰীধৰণ। তেজলৈ ভয় কৰা ৰোগক কি বোলে? উত্তৰ হিমোফোবিয়া। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিক্ষেত্ৰক কি বোলে? উত্তৰ বিজয় ঘাট। ভাৰতীয় মহিলা খেলুৱৈ মিথালী ৰাজ কি খেলৰ লগত জড়িত? উত্তৰ ক্ৰিকেট খেল। আইভৰি কষ্টক অন্য কি নামেৰে জনা যায়? উত্তৰ কট ডিভয়াৰ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 নৱেম্বৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।